হয়, এইটো তাৰমানে আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত মোৱামাৰী গাঁও পঞ্চায়তৰ তাৰমানে ৩ নম্বৰ খণ্ডত ৪৩০গৰাকী ভোটাৰৰ লিষ্টত নাম অহা নাই। এই সংক্ৰান্তে আমি আবেদন দিবৰ কাৰণে আমি আহিছিলোঁ আজি DC অফিচত। গতিকে এই সংক্ৰান্তে আগতেও নিৰ্বাচনী বিষয়াৰ ওচৰত আৰু সন্মানীয় উপায়ুক্ত মহোদয়ৰ ওচৰত আবেদন জনোৱা হৈছিল। তেখেতসকলে কৈছে ইলেকশ্যনৰ আগত নহ'ব বুলি, কিন্তু নহ'ব বুলি কোৱাৰ পিছত ৪৩০গৰাকী ভোটাৰক বাদ দি আমি তাৰমানে ৩ নম্বৰ খণ্ডত ইলেকশ্যনটো আমি বৰ্জন কৰিবলৈ সিদ্ধান্ত কৰিছোঁ। কাৰণ কিয় ৪৩০গৰাকী যদি ভোটাৰে নাথাকে তেনেহ'লে সেইটো কেনেকৈ ইলেকশ্যন হ'ব। গতিকে কি কাৰণে আমাৰ নামবিলাক বাতিল হ'ল, এই সংক্ৰান্তে এটা বিভাগীয় কৰ্তৃপক্ষই এটা তদন্ত কৰি পুনৰ সেই লিষ্টখন শুধৰণি কৰি নামবিলাক অন্তৰ্ভুক্ত কৰি এই নিৰ্বাচনটো পাতিব লাগে। সেইটোৱে আমাৰ উপায়ুক্ত মহোদয়ৰ ওচৰত আমাৰ আবেদন আমি কৰিবৰ কাৰণে আমি গোটেইবিলাক ৩ নম্বৰ খণ্ডৰ ভোটাৰ ৪৩০গৰাকী আহিছোঁ। গতিকে ইমানেই আমাৰ ক'বলগীয়া। আমাৰ আৰু এইটো এটা বিভাগীয় কৰ্তৃপক্ষই এটা ইনকুৱাৰী কৰিব লাগে যে কি কাৰণে তাৰমানে যোৱাবাৰ পঞ্চায়তত ভোট দিয়া মানুহৰ ৪৩০গৰাকী ভোটাৰ লিষ্টৰ পৰা বাদ পৰিল, এইটো কাৰ ভুলৰ কাৰণে হ'ল, এইটো এটা তদন্ত কৰিব লাগে। আমি অতিকে মানে দুখিত হৈছোঁ যে গণতন্ত্ৰৰ সংবিধানে দিয়া অধিকাৰৰ ভিতৰত এইটোৱে এটা চবচে ডাঙৰ অধিকাৰ, মৌলিক অধিকাৰৰ ভিতৰত, আৰু এইটোৱে আমাৰ সৰ্ব কৰিছে। গতিকে আমাৰ কিমান অন্তৰত আঘাত লাগিছে, সেই বেদনাতে আমি সকলো আহিছোঁ আবেদন কৰিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। নতুন লিষ্টবিলাক আমি চাইছোঁ, নতুন যিবিলাক নতুন আহিছে, সংশোধনীৰ পিছত যিটো আহিছে সেইটোত আমি চাইছোঁ, আমাৰ প্ৰত্যেকে চাইছোঁ 2 নম্বৰতো নাই, 3 নম্বৰতো নাই। ৪৩০গৰাকী পুৰুষ মহিলা মিলাই ৪৩০গৰাকীৰ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা নাই। ভোটাধিকাৰ সাব্যস্ত কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ, আৰু আমি মোৱামাৰী পঞ্চায়তত আজি আমাৰ ৫০-৬০ বছৰৰে সকলোৱে ভোট দি আহি আছে। কিন্তু হঠাৎ এইবাৰ যিটো পঞ্চায়ত নিৰ্বাচন সমাগত ৭ মে'ত দৰং জিলাত পঞ্চায়ত নিৰ্বাচন, আৰু নিৰ্বাচনৰ সময়ত গোটেই মোৱামাৰী পঞ্চায়ত বিভিন্ন মানুহৰ ভোটাৰ লিষ্টত নাম নাই। তাৰ বাদেও ৩ নম্বৰ খণ্ডত আমাৰ 10টা খণ্ড মিলি আমাৰ ৱাৰ্ড পঞ্চায়ত গঠিত, তাৰ ৩ নম্বৰ খণ্ডত ৪৩০গৰাকী মানুহৰ ভোটাৰ লিষ্টত নাম নাই। এয়া সঁচাকৈ আশ্চৰ্যজনক, আৰু আকস্মিকভাৱে যে এই ভোটাৰ লিষ্টৰ পৰা নামবোৰ নোহোৱা হৈ গ'ল, তাৰ প্ৰতিবাদত আমি আজি উপায়ুক্ত কাৰ্যালয়লৈ আহিলোঁ আৰু তেওঁলোকক লগ কৰিলোঁ। তেওঁলোকে সোমবাৰে খবৰ ল'ব দিছে, কিন্তু আমি তদন্ত বিচাৰিছোঁ যে এই কাৰ্যটো কোনে কৰিলে। পঞ্চায়ত পৰ্যায় বা আমাৰ প্ৰশাসনিক বিভাগ বা আমাৰ যিবোৰ গণতান্ত্ৰিক যিবোৰ নিয়ম আছে, সেইবোৰ নিয়মত এনেকুৱা গাফিলতি কেনেকৈ হ'ব পাৰে। এয়াতো বহুত, আমি কেনেকৈ বিশ্বাস কৰিম যে চব শুদ্ধ লাগিব বুলি। তো এনেকুৱা বহুত ধৰণৰ কথা আমাৰ মনত আহিছে, আৰু ইয়াত যে কিবা এটা অভিপ্ৰায় আছে ইয়াৰ ভিতৰত, তেনেকুৱাও আমাৰ মনত বহু কথা আমাৰ মনত আহিছে। আৰু যদিহে সোমবাৰলৈকে আমাৰ ভোটাৰ লিষ্টত নাম নাহে, তেতিয়াহ'লে আমি গেৰিমেৰি ৰাইজে ৩ নম্বৰ খণ্ডৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচন স্থগিত ৰখাৰ আমি প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। এতিয়া কৰ্ণাটক, পশ্চিমবংগ, হাৰিয়ানাত আজিৰ পৰা কিছু বছৰ আগত এনেকুৱা বহু মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম কটা হৈছিল, যিটো ৰাজনৈতিকভাৱে হৈছিল। কিন্তু আমি এনে ভাবিব বাধ্য হৈছোঁ যেন আমাৰ মোৱামাৰীটো কিবা তেনেকুৱা ৰাজনৈতিক অভিসন্ধি যেন ইয়াত কিবা সোমাই আছে, তেনেকৈ ভাবিবলৈ আমি বাধ্য হৈছোঁ। ইয়াত যিসকল মানে পঞ্চায়তৰ মানে প্ৰতিনিধি আছিল, প্ৰাক্তন প্ৰতিনিধি, তেওঁলোকৰো আনকি নাম নাই। যিসকল আমাৰ এক্স প্ৰেছিডেণ্ট, তেওঁৰো নাম নাই। যিসকল বুথ প্ৰেছিডেণ্ট, তেওঁৰো নাম নাই। BLO যিয়ে নিজৰ নামটো BLOৱে ঠিক কৰি দিছিল, তেওঁলোকৰো নাম নাই। গাঁওবুঢ়াৰ সৈতে আমি কথা পাতিছিলোঁ, BLOৰ সৈতে কথা পাতিছোঁ। তেওঁলোকে কৈছে যে পঞ্চায়তৰ পৰা যিখন লিষ্ট তেওঁলোকে আমাক দেখুৱাইছিল, ফাইনেল লিষ্টখন, তেওঁলোকে কৈছে যে আমাৰ ইয়াতে কাৰো নাম নাই, গতিকে এইখন ভুল হৈছে, তেওঁলোকে স্বাক্ষৰ কৰা নাই। তেওঁলোকে ভুল হোৱাখন শুধৰাম বুলি পঞ্চায়ত কৰ্তৃপক্ষই কৈছিল, কিন্তু যেতিয়া প্ৰকাশ পালে তেতিয়া কিন্তু সেই BLO আৰু গাঁওবুঢ়াই কোৱাৰ মতে কিন্তু ভোটাৰ লিষ্টখন প্ৰকাশ নাপালে। তো সেইবাবে আমি আজি DC কাৰ্যালয়লৈ আহিলোঁ, আৰু আহি আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। তেওঁলোকক আমাৰ 2017 চনৰ পঞ্চায়ত নিৰ্বাচনৰ যিখন আমাৰ ভোটাৰ লিষ্ট আছিল সেইখনো প্ৰদান কৰিছোঁ। তাৰ মতে আমি আকৌ নামসমূহ সন্নিৱিষ্ট কৰিবলৈ তেওঁলোকক জনাইছোঁ। যদি সোমবাৰলৈকে তেওঁলোকে উত্তৰ দিম বুলি কৈছে বা কামটো কৰিম বুলি কৈছে, যদি নকৰে তেতিয়াহ'লে আমি 3 নম্বৰ খণ্ডত, বিশেষকৈ 3 নম্বৰ খণ্ডত আমি ভোট বৰ্জন কৰিম আৰু ভোট স্থগিত ৰাখিম।